হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে পুনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাহঁতৰ ঘৰলৈ আহিলোঁ। যিহেতু মাহঁতৰ ঘৰত আমাৰ দেউতাই গোঁসাই ঘৰ আসন আজি নতুনকৈ স্থাপিত কৰিব, সেইবাবে নাম এষাৰ পতা হৈছে। লগতে কেইবাজনো ভকত বৈষ্ণৱ চাৰিওফালৰ পৰা নিমন্ত্ৰণ কৰি আনিছে আসনখন পাতিবৰ বাবে। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব। এয়া আহিছে ভকতজনে, আসনখন এইজনেই বনাইছিলে, জামুগুৰিত হয় ঘৰ তেখেতৰ। আৰু এয়া ভকতসকল আহিছে, সকলো ভকতসকল আহিছে। এয়া আমাৰ খুৰা হয়, মোৰ খুৰা নিজৰ। আৰু আসন পাতিবলৈ এয়া তেখেতে যা যোগাৰ কৰিছে। এয়া মোৰ দেউতাৰ হয়। এয়া গছা সকলোখিনি ঠিক ঠাক কৰিছে আৰু গোঁসাই ঘৰ আজি স্থাপিত কৰিব। আৰু মই অকণমান এটি হৰিনামৰ অকণমান গুণগুণাব বিচাৰিছোঁ, আৰু আপোনালোকে ভুল হ'লে ক্ষমা কৰিব আৰু শুধৰাই ল'ব বুলি মই আশা কৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, হৰি ৰাম, ৰাম ৰাম ৰাম। নাম ঘৰ মণিকূট গুৰুজনাই গঢ়িলে, আসনতে গুণমালা থৈ, কলিৰ ভকত হবে শ্ৰৱণ কীৰ্তন কৰে। সেই নাম ঘৰলৈ গৈ, নাম ঘৰ মণিকূট গুৰুজনাই গঢ়িলে, আসনতে গুণমালা থৈ, কলিৰ ভকত হবে শ্ৰৱণ কীৰ্তন কৰে। সেই নাম ঘৰলৈ গৈ, জ্ঞানে বাঐ জ্ঞানে মাধৱৰ নাম যি জনে ফুৰে সমূৰি, তাকে মোৰে বুলি হাতে চক্ৰ ধৰি, ৰাখিয়া ফুৰন্ত হৰি। নাম ঘৰ মণিকূট গুৰুজনাই গঢ়িলে, আসনতে গুণমালা থৈ, কলিৰ ভকত হবে শ্ৰৱণ কীৰ্তন কৰে। সেই নাম ঘৰলৈ গৈ, হে ৰাম একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ,
গাঁৱে সদা বখীয়া জঠাত হে ৰাম বৈকুণ্ঠ পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত ৰাম ৰাম হে ৰাম ৰাম গোবিন্দৰ গুণনাম লোৱা হে ভকত হপ গোবিন্দ গুণনাম লোৱা গোবিন্দ নামেৰে সংসাৰ তৰিব মৰণৰ সংকটৰ বেলা গোবিন্দৰ গুণনাম লোৱা হে ভকত হপ গোবিন্দৰ গুণনাম লোৱা গোবিন্দ নামেৰে সংসাৰ তৰিব মৰণৰ সংকটৰ বেলা কেৱলে শৰীৰ কীৰ্তন কৰে নাহিকে অন্য উপায় হৰিয় চৰণ হৃদয়ে ধৰিয়া স্মৰণ কৰা সদায় গোবিন্দৰ গুণনাম লোৱা হে ভকত হপ গোবিন্দ গুণনাম লোৱা গোবিন্দ নামেৰে সংসাৰ তৰিব জীৱনৰ সংকটৰ বেলা নিগুণৰ কৃষ্ণৰ গুণৰৰ পাকাশে কৰিয়া শ্ৰীমন্ত শংকৰ